আমি ঘৰৰ পৰা ওলালোঁ 6টাত, ইয়াতে আহি পাইছিলোঁ 7:30ত পাইছোঁ আৰু। খোজকাঢ়ি আহিছে, কিন্তু মুখত হাঁহি দেখিছোঁ। নাই, মা ৰাখিক ল'বলৈ আহিছোঁ, অভিয়াছলিটো হাঁহি থাকিবই। মই হাজো শুৱালকুছিৰ পৰা আহিছোঁ। কি ক'ব বিচাৰিব? কি ক'ব, ভাল লাগিছে আহি কিনে। আজি জীৱনত মই প্ৰথমবাৰ আহিছোঁ ইয়াতে। মানুহৰ সমাগম যিমানখিনি দেখিছোঁ সকলো ভালে লাগিছে। কামাখ্যা মাই সকলোকে আশীৰ্বাদ কৰক, অসমবাসীক সকলোকে মংগলে ৰাখক, সেয়ে কামনা কৰিছোঁ আৰু। আপোনালোকেতো প্ৰচাৰ কৰি আছে, আজিকালি ছ'চিয়েল মিডিয়াততো গোটেইখিনিয়ে পোৱা যায়। তো ঘৰৰ পৰা আশীষ ল'লেই হয়। মানে একচুৱেলি মোৰ হাজবেণ্ডো আহে, তেওঁ মানে অকণ গা বেয়াটো সেইকাৰণে আহিব পৰা নাই। তেওঁকো মই ভিডিঅ' কলিং কৰি পেলাই দেখাই দিছোঁ আৰু। চবৰে ভাল হওক, এই বছৰটো ভালে ভালে যাওক, তাকে কামনা আৰু। কাহা চে? গুৱাহাটী গুৱাহাটীৰ হয়। কি ক'ব বিচাৰিব? ভাল, আমাৰ এইটো এটা দেৱীৰ অনুষ্ঠান। আমিতো RSSৰ মানুহ হয়, গতিকে আমি এইটো বহুত ভাল পাওঁ। আমাৰ বিশ্ব হিন্দু পৰিষদে আমাৰতো প্ৰচাৰ কৰি থাকোঁ, গতিকে ভাল লাগিছে। আৰু গুৱাহাটীৰ হয় আপুনি, এটা কথা সুধিব বিচাৰিছোঁ যে এই সময়ছোৱাখিনিত অকণমান হ'লেও গৰ্ব হয় যে মা আমাৰ ইয়াত আছে। গৰ্ব ইমান মানুহৰ মাজত হ'ব, এইটো কোনো কথা, যিকোনো মন্দিৰত যাওক অলপ গৰ্ব লাগিব, এইটো কোনো কথা নাই। নিশ্চয় বহুত মানুহ আগতকৈ বহুত মানুহ আহিছে, দেখি ভাল হৈছে। আমিও এই আজি তৃতীয় দিন আমি আহিছোঁ ফুৰিবলৈ, খুব ভালে লাগিছে দিয়ক। ক'ৰ পৰা আহিছে? আমি লখৰা বেহাৰবাৰীৰ পৰা আহিছোঁ।